নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো আগন্তুক 2021 নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওহক আজিৰ সংবাদ শিৰোনাম জাগিৰোডৰ পলাহগুৰিত 37নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা তেল ভৰ্তি টেংকাৰ সহ এখন এল্টো বাহন ভস্মীভূত জোনবিল মেলা সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনা কোভিড প্ৰটকল মানি অনুষ্ঠিত কৰিব লাগিব মেলা তিৱা স্বায়ত্ত পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক সম্বৰ্ধনা ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি বহু নেতা মন্ত্ৰীৰ অংশগ্ৰহণ মৰিগাঁৱত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম শ্ৰদ্ধাঞ্জলি মৰিগাঁও জিলা কংগ্ৰেছৰ শান্তি সদ্ভাৱনা যাত্ৰা এতিয়া চাওহক বাতৰি বিস্তৃত ৰূপত চাওতে চাওতে আমাৰ মাজৰ পৰা মেলানি মাগিলে আৰু এটা বৰ্ষ 2020 কৰোনা মহামাৰী আৰু বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে বিদায় লোৱা এই অভিশপ্ত 2020 বৰ্ষটো আছিল সমগ্ৰ বিশ্ববাসীৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান এই প্ৰত্যাহ্বানকো নেওচি সমগ্ৰ মানৱ জাতিয়ে পুনৰ মূৰ তুলি চাবলৈ সন্মুখত আহিছে আন এটি নতুন বৰ্ষ এৰি অহা 2020 বৰ্ষক লৈ আমাৰ এক বিশেষ প্ৰতিবেদন চাওতে চাওতে পুনৰ আমাৰ মাজৰ পৰা বিদায় মাগিলে আৰু এটা বৰ্ষ সমগ্ৰ বিশ্বতে 2020 বৰ্ষটোত অতিমাৰী কৰোনা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰি সমগ্ৰ মানৱ জাতিৰ বাবে আনি দিছিল এক বৃহৎ প্ৰত্যাহ্বান যাৰ বাবে আমাৰ মাজৰ পৰা বিদায় ল'বলৈ ওলোৱা এই 2020 বৰ্ষটোক বহুতেই এক অভিশপ্ত বছৰ বুলিও অভিমত ব্যক্ত কৰিছে 2020 বৰ্ষটো কিদৰে পাৰ হ'ল বুলি যদি প্ৰশ্ন কৰা হয় সেয়া হ'ব সমগ্ৰ মানৱ জাতিৰ বাবে এক জটিল সময়ৰ কঠিন প্ৰত্যাহ্বান সমগ্ৰ বিশ্বতে এই প্ৰত্যাহ্বান আনি দিছিল কোভিড-19 তথা কৰোনা মহামাৰী The coronavirus which causes COVID-19 যি মহামাৰীয়ে বিশ্বৰ প্ৰান্তে প্ৰান্তে ত্ৰাসৰ সৃষ্টি কৰি লক্ষ লক্ষ লোকৰ জীৱন কাঢ়ি লৈ গৈছিল আপোনজনৰ মাজৰ পৰা ইয়াৰ বাবে বিশ্বৰ প্ৰান্তে প্ৰান্তে গাঁৱে ভূঞে ঘোষণা কৰা হৈছিল লকডাউন ফলত নিৰীহ জনগণে এক বৃহৎ অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব লগা হৈছিল অৱশ্যে এতিয়াও মানৱ জাতিৰ মাজৰ পৰা আঁতৰা নাই এই কৰোনা মহামাৰীৰ আতংক ঠায়ে ঠায়ে এতিয়াও ইয়াৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে অৱশ্যে ইয়াৰ মাজতে বিশ্বৰ গৱেষক তথা বিজ্ঞানী সমাজে কৰোনা মহামাৰীৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে আপ্ৰাণ চেষ্টা কৰি আহিছে আৰু শেহতীয়াকৈ কেইবাখনো দেশে এই প্ৰতিষেধক আৱিষ্কাৰ কৰি মানৱ জাতিক ইয়াৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ'ব বুলি ধাৰণা কৰিছে ইফালে 2020 বৰ্ষটো অসমৰ বাবে আছিল আন এক প্ৰত্যাহ্বান ৰাজ্যখনৰ নৈপৰীয়া লক্ষ লক্ষ জনৰ বাবে প্ৰলয়ংকৰী বান আছিল এই প্ৰত্যাহ্বানৰ মূল কাৰণ বিগত বাৰিষাৰ কালচোৱাত অসমৰ প্ৰান্তে প্ৰান্তে 6-7 বাৰকৈ অহা প্ৰলয়ংকৰী বানে হাবুডুবু খুৱাইছিল ৰাজ্যবাসীক বানৰ কবলত পৰি অনেকে অকালতে জীৱন হেৰুৱাৰ লগতে বহুতৰে মূল্যৱান সা সম্পত্তি ধ্বংস হৈছিল বান গৰাখহনীয়াৰ কবলত পৰি অনেক জীৱ জন্তু মৃত্যুমুখত পৰিছিল 2020 বৰ্ষটোত বহু ঘাত প্ৰতিঘাত থাকিলেও ইয়াৰ মাজতে অৱশ্যে বিভিন্ন ক্ষেত্ৰত বহুতৰে বাবে আছিল ই এক সম্ভাৱনাময় বৰ্ষ যিয়ে শিক্ষা খেল বিজ্ঞান গৱেষণা আদি ভিন ভিন ক্ষেত্ৰত লাভ কৰিছিল অপূৰ্ব সফলতা আশা কৰা হৈছে আগন্তুক 2021 বৰ্ষই সকলোৰে বাবে আনি দিব এক নতুন প্ৰভাত স্বাগতম 2021 বৰ্ষ সাতত্ৰিশনং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা জাগিৰোডৰ পলাহগুৰিত সোমবাৰে সন্ধিয়া সংঘটিত এই দুৰ্ঘটনাটোত তেল ভৰ্তি টেংকাৰসহ এখন এল্টো বাহন ভস্মীভূত হয় দুৰ্ঘটনাটোত 4জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এই লৈ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় অৱশ্যে 4খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে দাও দাওকৈ জ্বলি উঠা জুই নিৰ্বাপিত কৰে জাগিৰোডৰ পলাহগুৰিত 37নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা
তেল ভৰ্তি টেংকাৰসহ এখন এল্টো বাহন ভস্মীভূত জাগিৰোডৰ নেলি পলাশগুৰিত সোমবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা দুৰ্ঘটনাত পতিত হৈ দলঙৰ ৰেলিং ভাঙি তললৈ বাগৰি পৰে তেল ভৰ্তি এখন টেংকাৰ লগে লগে দাউ দাউকৈ জ্বলি উঠিল টেংকাৰখন আন এখন সৰু বাহনৰ সৈতে দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত এই ঘটনাটো সংঘটিত হয় ঘটনাটো মানে আমি বাইক লৈ আহি আছিলোঁ আহি থাকোঁতে টেংকিখন আমাক অভাৰটেক কৰি আহিলে অভাৰটেক কৰি আহোঁতে দলঙৰ ওপৰতে আপোনাৰ সৰু গাড়ীখন পিছেদি আছিল তে গাড়ীখন কি জানো আগত কিবা এটা হ'ল গাড়ীখন ডাইৰেক্ট লাগি কেনে উল্টি গ'ল উল্টি যাওঁতে সৰু গাড়ীখন ছাইডত লাগি গ'ল লাগি যাওঁতে টেংকাৰখন উল্টি জুই লাগিল আমি সেইখিনিতে ৰৈ গ'লোঁ তাৰপিছত টানি টানি সৰু গাড়ীৰ মানুহকেইটা ওলোৱা হ'ল ওলাই কিনে সৰু গাড়ীৰ মানুহকেইটা বাচিল কিন্তু ডাঙৰ টেংকাৰখনৰ মানুহটো গম পোৱা নাই এতিয়া কি হৈছে কি হোৱা নাই টেংকাৰখনৰ লগতে দুৰ্ঘটনাত পতিত হোৱা এখন এল্টো বাহনো জুইত ভস্মীভূত হয় অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত এল্টো বাহনখনৰ 4জনকৈ লোকক উদ্ধাৰ কৰা হয় যদিও টেংকাৰখনৰ চালক বা হেণ্ডিমেনৰ কোনো তথ্য লাভ কৰা নাই স্থানীয় লোক কিংবা আৰক্ষীয়ে এটা শব্দ শুনা পালোঁ জোৰে শব্দটো খুব জোৰে হৈছে তো আহি কেনে চাইছোঁ যে দুখন গাড়ী মানে এখন তলত পৰিল আৰু এখন মানে আপোনাৰ ওপৰতে আছে সৰু গাড়ীখন তাৰপিছত যেতিয়া গাড়ীখনত আহি পাইছোঁ 3-4জন মানুহ আছিলে তে আমি অলপ হাতাপিতাকৈ ওলাইছোঁ যিমানখিনি পাৰিছোঁ মানে হেল্প কৰিছোঁ আৰু যেতিয়া জুই লাগিলে তো আমিও পলাব লাগিলোঁ না ওচৰত থাকিলে ধৰক হেৰি হৈ যাব ব্ৰাছ হৈ যাব পাৰে এই আপোনাৰ নগাঁৱৰ পৰা আহি আছিলে গুৱাহাটীৰ পৰা এখন এল্ট্ৰ' আৰু এখন ধৰক তেলৰ টেংকাৰ দুৰ্ঘটনাৰ ফলত পলাশগুৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় 3 ঘণ্টা আবদ্ধ হৈ পৰে উজনি আৰু নামনিমুৱা যান-বাহনসমূহ পিছত মৰিগাঁও আৰু সোণাপুৰৰ পৰা অহা 4খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে এল্টো বাহনখনৰ 4জনকৈ আহত লোকক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে গাড়ীখন স্পীডত আছিলে স্পীডত থাকোঁতে মানে সৰু গাড়ী আগত এখন ব্ৰেক মাৰিছিলে ব্ৰেক মাৰোঁতে তাৰপিছত এইখনো ব্ৰেক মাৰি দিলে টেংকাৰ এখনে মানে এইখনক বচাওঁতে পাতলাকৈ লগাই কেনে একদম সি দলঙত বাগৰি গ'ল পিছ চাইডে অলপ হেৰি লাগি গ'ল এখনত লাগি দলঙত চাপি গ'ল না চাপি যোৱাৰ পিছত সেইখন টেংকাৰখন একদম পাল্টি মাৰি দিলে দলঙৰ তলত ৰেলিং ভাঙি পৰি গ'ল মানুহ সবা আমি বচাইছোঁ যেনতেন এই সৰু গাড়ীখনত সৰু গাড়ী এটাও একো হোৱা নাই অলপ জ্বলিছে ড্ৰাইভাৰটো এনেকৈ ছাইডত 4জন আছিলে মানুহটো ছোৱালী মাইকী মানুহ এজনী আছিলে সৰু ছোৱালী এজনী আছিলে তাৰপিছত মতা মানুহ 2টা আছিলে টেংকাৰ মানুহটো 3 ছেকেণ্ডত জ্বলি গৈছে এতিয়ালৈকে আমি গম পোৱা নাই কি হৈছে তলত জুই জ্বলি আছে ইতিমধ্যে সম্পন্ন হৈ যোৱা তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ নৱনিৰ্বাচিত সদস্যসকলক দেওবাৰে সম্বৰ্ধনা জনোৱা হয় ৰাজ্যিক বিজেপিৰ নেতৃত্বত আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি দলটোৰ ভালে সংখ্যক নেতা মন্ত্ৰী উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক সম্বৰ্ধনা ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি বহু নেতা মন্ত্ৰীৰ অংশগ্ৰহণ তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত জয়লাভ কৰা নৱনিৰ্বাচিত সদস্যসকলক দেওবাৰে ৰাজ্যিক বিজেপিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে জাগিৰোড কলা মন্দিৰত অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদৰ ৩৬টা সমষ্টিৰ ভিতৰত ৩৩টা সমষ্টিতে জয়ী হৈ বিজেপি দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে এক বৃহৎ সাফল্য লাভ কৰাৰ বাবে দলৰ নৱনিৰ্বাচিত সদস্যসকলৰ লগতে পৰিষদীয় সমষ্টিসমূহত প্ৰভাৰী হিচাপে দলৰ কাম-কাজ কৰি দলটোক ৰাইজৰ মাজলৈ নিয়াৰ বাবে
প্ৰভাৰী আৰু সহ-প্ৰভাৰীসকলকো ৰাজ্যিক বিজেপিয়ে সম্বৰ্ধনা জনায়। মঙ্গলদৈ সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই এজেপি, কংগ্ৰেছ আৰু ৰাইজৰ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে ৰাষ্ট্ৰীয়তাবাদী বিচাৰধাৰাক আঘাত দিয়াৰ বাবে এওঁলোক একত্ৰিত হৈছে। আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যক এনে শক্তিৰ পৰা আঁতৰি থাকিবৰ বাবেও আহ্বান জনায় সাংসদগৰাকীয়ে। ডেকা যুৱকৰ কেঁচা দেশ খোৱা কংগ্ৰেছ দলে লাগে জিকক, বিজেপি জিকিব নালাগে। একেই কথা এজেপিৰ আসাম জাতীয় পৰিষদৰ একেই কথা, ৰাইজৰ দলৰ একেই কথা, এউলিএফ দলৰ একেই সিদ্ধান্ত, একেই লক্ষ্য কংগ্ৰেছ দলৰ। এওঁলোক এটা শক্তি। আপোনালোকে নাভাবিব এওঁলোক কিবা বেলেগ আঞ্চলিকতাবাদৰ কিবা বেলেগ মন্ত্ৰৰে শিক্ষিত দীক্ষিত। এওঁলোকৰ এটা মন্ত্ৰৰে শিক্ষিত দীক্ষিত। এওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে একত্ৰিত হৈ ৰাষ্ট্ৰীয়তাবাদী বিচাৰক আঘাত কৰাৰ কাৰণে এওঁলোক একত্ৰিত হৈছে। বেলেগ কোনো লক্ষ্য আৰু উদ্দেশ্য নাই। আৰু সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক আমি শ্ৰদ্ধা সন্মান সহকাৰে লৈ তেখেতক আমি ক'ব লাগে, দাদা ইমান বছৰ আপুনি ৰাজ্যখনৰ হৈ চিন্তা কৰিছে, এয়া সংকটৰ সময়, এয়া অস্তিত্বৰ সময়। এজেপি আৰু ৰাইজৰ দলৰ যাতে তেখেত ওচৰ নাচাপে তাৰ কাৰণে তেখেতক আমি আজিৰ সভাৰ জৰিয়তে মই আহ্বান জনাইছো, অনুৰোধ জনাইছো। কাৰণ বহুতে কৈ আছে ভিতৰত গৈ শুনি আছো খবৰ, কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো। ইয়াৰ পিছৰ শক্তি কিন্তু তেনেকুৱা ব্যক্তিসকলে ৰাইজৰ দলে হওক বা এজেপিয়ে হওক, এনেকুৱা বহু শক্তি বহু ব্যক্তি এই দলৰ পিছত অন্তৰালত তেওঁলোকৰ সংকল্পই হওক শক্তিয়ে হওক লুকাই আছে। এই সম্বৰ্ধনা অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, ডিফু সমষ্টিৰ সাংসদ হৰেণ সিং বে, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা, প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰাজ্যিক বিজেপিৰ সম্পাদক কৃষ্ণমণি চুতীয়াকে ধৰি দলটোৰ মৰিগাঁও, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বিষয়ববীয়াসকল উপস্থিত আছিল। আমি যিহেতু অভূতপূৰ্ব জয়লাভ কৰিছোঁ তিৱা সাহিত্য শাসিত পৰিষদৰ নিৰ্বাচনত, আৰু সেইকাৰণে আগন্তুক দিনত যাতে আমি সুকলমে যাতে এখন গুড গভৰ্ণমেণ্ট অৰ্থাৎ ভাল কাউন্সিল যাতে আমি গঠন কৰিব পাৰোঁ, তাৰ কাৰণে আমি আজি আমাৰ যিসকল নিৰ্বাচিত সদস্যসকলক আমি মাতি পেলাই সম্বৰ্ধনা জনোৱাৰ লগতে আমাৰ যিসকল তত্ত্বাৱধায়ক আছিল তেওঁলোককো আজি আমি মাতি পেলাই সম্বৰ্ধনা জনাইছোঁ। আৰু সকলোৰে সন্মুখত আমাৰ বিধায়কসকল, মন্ত্ৰী, সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সকলোৰে সন্মুখত আমি এটাই আহ্বান জনাইছোঁ তেওঁলোকলৈ, যিহেতু আমি ৰাইজক কথা দিছিলোঁ যে মোদী ডাঙৰীয়াৰ যি গুড গভৰ্ণমেণ্ট, সোণোৱাল চৰকাৰৰ গুড গভৰ্ণমেণ্টছ, তেনেকুৱাকৈ আমি তিৱা সাহিত্য শাসিত পৰিষদৰ এখন গুড গভৰ্ণমেণ্টছৰ এখন কাউন্সিল লাগে। গতিকে সেই কথাষাৰে তেওঁলোকক আজি আমি আহ্বান জনাইছোঁ যাতে ৰাইজৰ প্ৰগতিৰ কাৰণে যাতে কাম কৰি যায়। যাতে মই এনে আগতো প্ৰতিজ্ঞা পাঠ কৰাইছোঁ আৰু আজিও পুনৰবাৰ কৈছোঁ, ৰাইজকো অতন্দ্ৰ প্ৰহৰীৰ দায়িত্ব অৰ্পণ কৰিছোঁ যে তেওঁলোকে যাতে কোনো ধৰণৰ বেয়া কামত যাতে লিপ্ত নহয়, তাৰ কাৰণে ৰাইজকো সজাগ দৃষ্টি ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোককো আহ্বান জনাইছোঁ যাতে এই ক্ষেত্ৰত তেওঁলোকে যাতে সচেতনতা যাতে অৱলম্বন কৰে। লাহৰীঘাটত নিশা স্থানীয় প্ৰশাসনৰ নিৰ্দেশত গ্ৰামোন্নয়ন বিভাগৰ নিৰ্মাণৰত ছুপাৰ মাৰ্কেটত চলিল উচ্ছেদ অভিযান। ঠিকাদাৰৰ মইমতালিৰে পথৰ দাঁতিত চলোৱা নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান। লাহৰীঘাটৰ লাওভুৰুঙ্গা চাৰিআলিত নিৰ্মাণৰত এটা ছুপাৰ মাৰ্কেটৰ প্ৰাৰম্ভিক পৰ্যায়তে স্থানীয় প্ৰশাসনে চলালে উচ্ছেদ অভিযান। লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীয়ে পথৰ দাঁতিত ছুপাৰ মাৰ্কেটটো নিৰ্মাণত বাধা দিয়াত কিছুদিন নিৰ্মাণ কাৰ্য বন্ধ ৰাখিছিল যদিও পুনৰ ঠিকাদাৰে মইমতালিৰে কাম চলাই আছিল। এই কাৰ্য চক্ৰ বিষয়াগৰাকীয়ে নিজে প্ৰত্যক্ষ কৰাত সোমবাৰে তৎকালেই উচ্ছেদ কৰিবলৈ নিৰ্দেশনা জাৰি কৰে। অৱশেষত প্ৰশাসনৰ নিৰ্দেশত নিৰ্মাণৰত ছুপাৰ মাৰ্কেটটোত নিশাই এনেদৰে জেচিবি লগাই উচ্ছেদ কাৰ্য চলায়।
উল্লেখ্য যে গ্ৰামোন্নয়ন বিভাগৰ চতুৰ্দশ বিত্তীয় আয়োগৰ 2016-17 বৰ্ষৰ দ্বিতীয় কিস্তিৰ প্ৰায়ে 7.5 লাখ টকা ব্যয়েৰে লাওভুৰুঙ্গা গাঁও পঞ্চায়তৰ অধীনত নিৰ্মাণ কাৰ্য চলিছিল ছুপাৰ মাৰ্কেটটোত। মৰিগাঁও লাহৰিঘাট সংযোগী গড়কাপ্তানী পথৰ দাঁতিত ছুপাৰ মাৰ্কেটটোৰ নিৰ্মাণ কাৰ্য চলোৱা বাবেই প্ৰশাসনে এনেদৰে চলালে উচ্ছেদ কাৰ্য। পঞ্চায়তৰ যিটো আপোনাৰ 14 ফাইনেন্স আছিলে তাৰে এইটো 16-17 বৰ্ষৰ দ্বিতীয় কিস্তি আছিলে, প্ৰায় 7.5 লাখ মান টকা আছিলে। ইয়াত মাৰ্কেটটো বনোৱাত মানে অলপ জোখৰ ইফাল সিফাল হোৱাত চাৰ্কল অফিচাৰে আমাক অৰ্ডাৰ দিলে যে এইটো ইয়াত বনাব নোৱাৰিব, গতিকে ভাঙিবলগীয়া হ'ল। সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি। মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত এই লৈ দেওবাৰে এক শান্তি সদ্ভাৱনা যাত্ৰাও উলিওৱা হয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ চিতাভস্ম স্থানীয় সন্দাজান বিলত বিসৰ্জন দিয়া হয়। দেওবাৰে মৰিগাঁৱত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। এই উপলক্ষে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰ্যসূচীৰ অংশৰূপে নাম প্ৰসংগ, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলাম, বুবুল দাস, প্ৰাক্তন বিধায়িকা জুঞ্জুনালী বৰুৱা আদিকে ধৰি বিভিন্ন নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে। ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ চিতাভস্ম গায়ন বায়নসহ সমদল কৰি আহি মৰিগাঁও নগৰৰ সমীপৱৰ্তী খন্দাজনত বিসৰ্জন দিয়া হয়। প্ৰয়াত মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা গৈছে। ইয়াত প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলাম ডাঙৰীয়াও আছে, প্ৰাক্তন বিধায়িকা আমাৰ জুঞ্জুনালী বৰুৱা ডাঙৰীয়ানীও আছে, প্ৰাক্তন বিধায়ক আমাৰ দাসদাও আছে জাগিৰোড সমষ্টিৰ পৰা, আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল আছে। আৰু সকলোৱে স্বীকাৰ কৰিছে যে আমাৰ সকলোৰে দায়িত্ব যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে যে সপোন দেখিছিল অসমৰ বাবে, সেই সপোন আজি তাৰিখত সম্পন্ন হোৱা নাই। তেখেতে বহল এটা সপোন দেখিছিল অসমৰ খেলুৱৈসকলৰ বাবে, অসমৰ যুৱকসকলৰ বাবে, অসমৰ গাঁৱৰ মহিলাসকলৰ বাবে, অসমৰ সাহিত্যিক ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত বহল এটা সপোন দেখিছিল, যে সপোন 15 বছৰ কাৰ্যকালত তেওঁ সামৰিব নোৱাৰিলে। আৰু সেইকাৰণে আমাৰ সকলোৰে দায়িত্ব যে আমি সকলোৱে একজোট হৈ সেই সোণৰ অসমক আমি আগুৱাই লৈ যাওঁ। আৰু আজিৰ তাৰিখত মই ভাবোঁ তেখেতৰ আদৰ্শ মনত ৰখাটো যথেষ্ট প্ৰয়োজনীয়। তেখেতে আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠী, জাতি, ধৰ্ম, বৰ্ণ সকলোকে একেৰাহে আমাক আগুৱাই লৈ গৈছে। তো এইখিনিয়ে কথা যে আজি ৰাইজে নিজে কৈছে, তাৰ বাবে মই মৰিগাঁও জিলাৰ ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিগত বৰ্ষবোৰৰ দৰে এইবাৰো পৰম্পৰা অনুসৰি 21, 22 আৰু 23 জানুৱাৰীত অনুষ্ঠিত কৰা হ'ব ঐতিহাসিক জোনবিল মেলা। এইবেলি এই মেলা অনুষ্ঠিত কৰা সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। প্ৰধানকৈ বিশ্বত্ৰাস কৰোনা মহামাৰীৰ বাবে এই মেলাৰ কাৰ্যসূচী কোভিড প্ৰট'কল মানি অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসন তথা জোনবিল মেলা সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। আগন্তুক 21, 22 আৰু 23 জানুৱাৰীত অনুষ্ঠিত হ'ব ঐতিহাসিক জোনবিল মেলা। মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত ৰুমি বৰুৱাৰ সঞ্চালনাত ঐতিহাসিক গোভা দেওৰাজাৰ অধীনত অনুষ্ঠিত কৰি অহা জোনবিল মেলা উদযাপন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাতেই জোনবিল মেলাৰ কাৰ্যসূচী কোভিড প্ৰট'কল মানি আয়োজকসকলে 50% দৰ্শকৰ উপস্থিতিৰে
সমাপন কৰিব লাগিব বুলি প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে। 2021 বৰ্ষৰ 21, 22, 23 তাৰিখে জোনবিল মেলা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই জোনবিল মেলা অনুষ্ঠিত কৰিবলৈ যাওঁতে আমি অনুষ্ঠুপীয়াকৈ পাতিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই কাৰণে যে বিশ্বত কৰোনা ভাইৰাছে আতংক সৃষ্টি কৰিছে আৰু এই আতংকৰ পৰিপ্ৰেক্ষিততে কোভিড যিটো প্ৰট'কল অৰ্থাৎ কৰোনা ভাইৰাছৰ যিটো নিয়মাৱলী সেই নিয়মাৱলী অক্ষুণ্ণ ৰাখি আমি এইবাৰ মেলাখন অনুষ্ঠুপীয়াকৈ পাতিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে 21 জানুৱাৰীত ৰজাৰ ভোজ ভাত খোৱা পৰ্ব, 22 জানুৱাৰীত ঐতিহাসিক বিনিময় প্ৰথা আৰু 23 জানুৱাৰীত ৰাজদৰবাৰ অনুষ্ঠিত কৰোঁতে কোভিড-19ৰ নিয়মাৱলী মানি চলাটো বাধ্যতামূলক। এইবেলি কৰোনা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বাণিজ্য মেলা, প্ৰদৰ্শনী আৰু সাংস্কৃতিক কাৰ্যসূচী ৰখা নহয় বুলি জোনবিল মেলাৰ আয়োজকসকলে দেওবাৰে জাগিৰোডত এক সংবাদমেলযোগে জানিবলৈ দিয়ে। 21 তাৰিখে ৰজা বাঁহ বাখেলত ভোজ খাব আৰু 22 তাৰিখে পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ বিখ্যাত বিনিময় প্ৰথা সম্পাদিত হ'ব আৰু সেইদিনাখনেই সমূহীয়াভাৱে জোনবিলত মাছ মৰা পৰ্ব অনুষ্ঠিত হ'ব আৰু 23 তাৰিখ দিনাখন গোভা ৰজাৰ দৰবাৰ বহিব আৰু তাতেই 18জন তিৱা ৰজাসকলে অংশগ্ৰহণ কৰিব আৰু প্ৰতীকী ৰূপত গোভা ৰজা তাত কৰ সংগ্ৰহ কৰিব আৰু এইবাৰ কৰোনা ভাইৰাছৰ যিটো নিয়মাৱলী অক্ষুণ্ণ ৰাখি আৰু কৰোনা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি আমি জোনবিল মেলাত পূৰ্বৰ ধৰণে যেনেধৰণে তিনিদিনীয়াকৈ সাংস্কৃতিক অনুষ্ঠানবিলাক চলি আছিলে সেইটো আমি এবাৰ বাতিল কৰিছোঁ আৰু যিবিলাক বাণিজ্য মেলা আহে সেই বাণিজ্য মেলাবিলাকো আমি বাতিল কৰিছোঁ আৰু জনগোষ্ঠীয় যিবিলাক খাদ্য সম্ভাৰ সেইবিলাক আমি সম্পূৰ্ণৰূপে মেলাৰ পৰা বাতিল কৰিছোঁ আৰু লগতে কাঠৰ মেলাখনকো আমি বাতিল কৰিছোঁ আৰু পূৰ্বতে যেনেধৰণে ইয়াতে দোকানবিলাক আহিছিলে 50% আমি ইয়াৰ পৰা কৰ্তন কৰিছোঁ। এই সংবাদমেলত গোভা দেউৰজাৰ বিভিন্ন বা বিষয়াসকলৰ লগতে জোনবিল মেলাৰ আয়োজকসকল উপস্থিত আছিল। তথাপিতো আমাৰ মেলাখনক মানে সুচাৰুভাৱে আৰু অনুষ্ঠুপীয়াকৈ পাতিবৰ কাৰণে ইতিমধ্যে পাহাৰ ভৈয়ামৰ লোকসকলৰ মাজত আমাৰ মানে আলোচনা হৈ গৈছে আৰু সিদ্ধান্ত হৈছে আৰু ইয়াতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱক আমন্ত্ৰণ জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে গত কেইবছৰৰ দৰে যাতে এই বছৰ মধ্য অসমৰ তিৱা ৰজাসকলে ৰাজভাতা প্ৰদান কৰে। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। সদৌ অসম হীৰা পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে মঙলবাৰে মৰিগাঁও জিলা হীৰা পৰিষদ সমিতিয়ে 3 দফীয়া দাবীৰে মৰিগাঁও জিলা পবিতৰা হাটৰ সন্মুখত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বিশেষকৈ হীৰা উপজাতিৰ বাবে অনুসূচিত জাতিৰ বিশেষ সুকীয়া আসনৰ সংৰক্ষণ কৰা হীৰা উন্নয়ন পৰিষদ গঠন কৰাৰ দাবী উত্থাপন কৰে। আজি সদৌ অসম হীৰা পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মৰিগাঁও জিলা সমিতিৰ সহযোগত আজি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ধাৰাই আমি মৰিগাঁও আকাশ বতাহ কপাই কিনে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি অৱগত কৰিব বিচাৰিছোঁ যে হীৰা সম্প্ৰদায় অনুসূচিত জাতীয় 16টা উপজাতিৰ ভিতৰত অন্য এটা জনাজাত উপজাতি হৈছে হীৰা সম্প্ৰদায় আৰু এই হীৰা সম্প্ৰদায়সকলৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিবৰ কাৰণে আমাৰ হীৰাসকলক সুকীয়া উন্নয়ন কাউন্সিল লাগিব, আমাক সুকীয়া পৰিষদ লাগিব আৰু লগতে মৰিগাঁও জিলাৰ সমাজ কল্যাণ বিভাগৰ অনুসূচিত জাতি বোৰ্ড আৰু অনুসূচিত জাতি উন্নয়ন পৰিষদত সংঘটিত অনিয়মৰো তদন্তৰ দাবী উত্থাপন কৰি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। হীৰা উপজাতিসকলৰ ভৱিষ্যতৰ সুৰক্ষিত নিশ্চিত কৰিবৰ কাৰণে আমি ইতিমধ্যে মহামান্য উচ্চতম ন্যায়ালয়ে আমাক নিৰ্দেশ আৰু আদেশ দিছে যে হীৰা উপজাতিসকলক সুকীয়াকৈ আপোনাৰ সংৰক্ষণৰ দাবী সেইটো আমাৰ দাবী আৰু 3 নম্বৰ দাবীটো হৈছে মৰিগাঁও জিলাৰ অনুসূচিত জাতিৰ সমাজ কল্যাণ বোৰ্ড আৰু মৰিগাঁও জিলাৰ অনুসূচিত জাতিৰ উন্নয়ন নিগমত যিসমূহ আপোনাৰ অনিয়ম হৈ আছে সেইসমূহ তদন্ত কৰিবলৈ আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ধাৰাই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি উত্থাপন কৰিব ওলাইছোঁ। জাগিৰোডৰ নখলাগ্ৰান্তৰ এজন 18 বছৰীয়া যুৱক গোবিন্দ ৰয়
যোৱা প্ৰায় 2 মাহ ধৰি সন্ধানহীন হৈ আছে। এই লৈ উদ্বিগ্ন হৈ পৰিছে যুৱকজনৰ আত্মীয় স্বজন। আনৰ ঘৰে ঘৰে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পিতৃহীনা গোবিন্দ ৰয় দীৰ্ঘদিন ধৰি এইগৰাকী আইতাৰ লগতে বাস কৰি আহিছিল। তার দেউতা নাই, আমি আইতা, একো হওয়া নাই বাবা, একোই হওয়া নাই। ঘৰৰ পৰা ৰাতিপুৱা ওলাই গৈছে, মই তাক ভাত খাব মাতিছোঁ। আজি 2 মাহ হ'ল, মই এইফালে সেইফালে বিচাৰিছোঁ। আমি মাইকী মানুহ বাবা, আমি বেমাৰী মানুহ, ক'ত বিচাৰিম? যেতিয়া নাপোৱা হ'ল তেতিয়া আপোনালোকৰ ওচৰত মই গৈছোঁ। মোৰ ঘৰত একো কোৱা নাই, মই তাৰ কাৰণে এনেকুৱা অৱস্থা মোৰ দেহটো হৈ গৈছে। কোনে তাক বিচাৰিব? মাতো খবৰ নলয়, মাটোৱে আমাৰ লগতো নাথাকে। হাজিৰা কৰে, আমাৰ চবকেইটা হাজিৰাই কৰে। 18 বছৰ গোবিন্দ ৰায়। একমাত্ৰ নাতিয়েক এইদৰে 2 মাহ ধৰি সন্ধানহীন হৈ থকাত এতিয়া অকলশৰীয়া হৈ পৰা আইতাকগৰাকীয়ে শেহতীয়াকৈ জাগিৰোড থানাত এখন এজাহাৰো দাখিল কৰিছে। থানাত এজাহাৰ দিছোঁ। দেউতা ঢুকালে, তাৰপিছত খুব ইমানখিনিৰ পৰা মোৰ লগতে আছে। মা ইমানখিনি থৈখিনি মায়ে মাৰ ঘৰত থাকে, মোৰ লগত নাথাকে। আমি কি কৰিম বাবা? আপোনালোকৰ কাছে হাতযোৰ কৰিছোঁ, কোনোবা যদি পায় আপোনালোকে আনি দিব। সন্ধানহীন নাতিয়েকক কাষত নাপাই এতিয়া আইতাকৰ চকুত চকু পানী। বস্তুটো এনেকুৱাই যে ল'ৰাটো ঘৰত মোৰ তাত থাকে, বহি তহি থাকেতো। থকাৰ পিছৰ পৰা সেইটো ল'ৰা যে নাই, আজি প্ৰায় 2 মাহ ধৰি নাই। কোনো লোকে যুৱকজনৰ সন্ধান পালে 78964অনাহাৰ অনিদ্ৰাৰে পদপথ কিংবা অন্যান্য স্থানত জীৱন অতিবাহিত কৰা দুখীয়াসকলক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে গঠিত ৰহাৰ নৱ আলোক নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সদস্যসকলে বিভিন্ন স্থানৰ লগতে দেওবাৰে জাগিৰোডতো বহুকেইটা দুখীয়া পৰিয়ালক বিভিন্ন সাহায্য সামগ্ৰী বিতৰণ কৰে। সংগঠনটোৱে জাগিৰোডৰ গণেশপাৰ, নিজৰাপাৰ আৰু কলেজ ৰোডত বাস কৰা এই দুখীয়া পৰিয়ালকেইটাক চাউল, দালি, আলু, মিঠাতেল, চাৰ্ফ, চাবোন আদিকে ধৰি অন্যান্য সামগ্ৰী বিতৰণ কৰে। নৱ আলোকৰ সভাপতি সঞ্জীৱ হাজৰিকা, উপসভাপতি শিৱ শৰ্মা, সাধাৰণ সম্পাদক হীৰকজ্যোতি দাস, বিত্ত সম্পাদক ৰাজদীপ শৰ্মা আদিৰ নেতৃত্বত পৰিয়ালসমূহক এই সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। এনেকুৱা পলিটিকেল এজেণ্ডাৰ কোনো এনেকুৱা হেৰি কৰি থকা নাই আমি। তো আমাৰ উদ্দেশ্য এনেকুৱা যে আমি যোনসকল মানুহ আছে, মানে দুখীয়া মানুহ, মানে ধৰি লওক চৰকাৰী সুবিধা বা অলপ আঁতৰত থাকে, তেওঁলোকক আমি নিজৰ ফালৰ পৰা সহায় কৰোঁ। ৰাস্তাৰ কাষৰ যোনবোৰ মানুহ ধৰি লওক মানে যাৰ ঘৰ বাৰী নাথাকে, তেওঁলোককো আমি সহায় কৰোঁ, বস্ত্ৰ দিওঁ, কাপোৰ দিওঁ। আপোনালোকে যদি আশীৰ্বাদ কৰে তেতিয়াহ'লে পিছলৈও আমি আৰু সকলোকে আমি সহায় কৰি যাব পাৰিম। অসম লোকসেৱা আয়োগৰ সদ্যঘোষিত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে জাগিৰোডৰ সমীপৰ বাংঠাই গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰী ধৰিত্ৰী কাকতি আমফি। ছাত্ৰীগৰাকীক অভিনন্দন জনোৱাৰ উদ্দেশ্যে মঙলবাৰে সদৌতীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় গণেশ চন্দ্ৰ সেনাপতি ভৱনত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত সভাপতিত্ব কৰে সদৌতীয়া ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দীপক আমচঙে। অনুষ্ঠানটোৰ আঁত ধৰে সদৌতীয়া ছাত্ৰ সন্থাৰ সম্পাদক চেনিৰাম মালাঙে। অভিনন্দন অনুষ্ঠানটোত বিশিষ্ট ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডক্টৰ নন্দ সিং বৰকলা, তিৱা ভাষাৰ গৱেষক মনেশ্বৰ দেউৰী, বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰ, তিৱা সাহিত্য সভাৰ উপসভাপতি শৰৎ চন্দ্ৰ পাটৰ, সদৌ অসম ট্ৰাইবেল সংঘৰ উপসভাপতি পোহেশ্বৰ বৰদলৈ আদিকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে। অভিনন্দন অনুষ্ঠানটোত এক উল্লেখযোগ্য বক্তব্য আগবঢ়ায় আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাই। তিৱা ছাত্ৰ সন্থাৰ অভিনন্দন গ্ৰহণ কৰি অসম লোকসেৱা আয়োগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰী ধৰিত্ৰী কাকতি আমফিয়ে নিজৰ মত ব্যক্ত কৰি পৰৱৰ্তী সময়ত পিছপৰা শ্ৰেণীৰ লোকসকলৰ হৈ কাম কৰাৰ বাবে প্ৰবল ইচ্ছা প্ৰকাশ কৰে আৰু নতুন প্ৰজন্মৰ এক আদৰ্শ হোৱাৰ কামনা কৰে। সমাজখন আগুৱাই যাবলগীয়া হ'লে সদায় মহিলা আগুৱাই যাবই লাগিব আৰু শিশুসকল ইয়াৰ বাবে সদায়
মাকৰ লগত যিহেতু শিশুসকল সদায় জড়িত হৈ থাকে, গতিকে মাকসকলক যদি আমি সবলীকৰণ কৰিব পাৰোঁ, শিক্ষিত কৰিব পাৰোঁ, সুস্থ পৰিৱেশ গঢ় দিব পাৰোঁ, তেনেহ'লে নিশ্চয় ভাবোঁ যে আমাৰ সমাজখন আৰু আগুৱাই যাব। মই ভাবিছিলোঁ যে যিদিনা মই এনেধৰণৰ কাম কৰিবলৈ সুযোগ পাম, তেতিয়া মই নিশ্চয় মোৰ নিজৰ জাতিটোৰ লোকৰ বাবে ইমানখিনি কৰিবলৈ মই আগুৱাই যাম। আমাৰ বহু সংখ্যক তিৱা ল'ৰা ছোৱালীয়ে ড্ৰপ আউট হৈ গৈছে, মানে স্কুলৰ পৰা স্কুল আধা কমপ্লিট নকৰাকৈ তেওঁলোকে স্কুলৰ পৰা স্কুল এৰি দিয়ে, অৰ্থাৎ তেওঁলোকে হাইস্কুলৰ সম্পূৰ্ণ পৰ্যায়টো তেওঁলোকে সম্পূৰ্ণ নকৰে। তো মই ভাবোঁ তেওঁলোকক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব, তেওঁলোকৰ ক্ৰিয়েটিভিটিৰ ওপৰত মই বেছিকৈ গুৰুত্ব দিম বুলি ভাবিছোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।